খৈৰাবাৰী তামেশ্বৰ দেৱালয়ত শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন। খৈৰাবাৰী ঐতিহ্যমণ্ডিত তামেশ্বৰ দেৱালয়ত 15 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শিৱৰাত্ৰি মহোৎসৱৰ। ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত প্ৰাচীন শৈৱপীঠ প্ৰত্নতান্ত্ৰিক সমলেৰে সমৃদ্ধ দেৱালয়খনত আয়োজিত শিৱৰাত্ৰি মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰথম দিনা পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি শিৱৰাত্ৰি মহোৎসৱৰ শুভাৰম্ভণি কৰিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ধৰ্মশৰাই স্থাপন কৰিব মহকুমাধিপতি ৰিংখা মৌচাহাৰীয়ে। সন্ধিয়াৰ ভাগত ৰূপায়িত হ'ব 501 গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী। এই উপলক্ষে নাগাৰা নাম, আয়তী নাম, ওজাপালি, আৰতি, হেৰাই নৃত্য ইত্যাদি কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। শিৱৰাত্ৰি মহোৎসৱৰ কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, জিলায়ুক্ত পুলক পাটিৰিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীৰ ৰিপৰ্ট, AN লাইভ। আমাৰ ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী তামেশ্বৰ দেৱালয়ত আমাৰ নৱম দশম শতিকাৰে এই দেৱালয়খনত আমাৰ শিৱৰাত্ৰি মহামেলা অনুষ্ঠিত হৈ আহিছে। যিহেতুকে আমি আগত আমাৰ পূৰ্বপুৰুষসকলে যি ধৰণে অনুষ্ঠিত কৰিছিল সেই ধৰণটো আমি যিহেতুকে আমি গম নাপাওঁ, তথাপিও আমি যেতিয়াৰ পৰা আমি ইয়াত পদাৰ্পণ কৰিছোঁ, আমি এই দেৱালয়খনত আহিছোঁ, সেই দিন ধৰি আমি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী তামেশ্বৰ দেৱালয় মহামেলা অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমাৰ ফাগুনৰ মাহৰ 2 তাৰিখ আৰু 3 তাৰিখ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি তামেশ্বৰ দেৱালয়ত শিৱৰাত্ৰি মহামেলা অনুষ্ঠিত কৰিছোঁ। সেই অনুষ্ঠিত আমি ইতিমধ্যে ভক্তৰ যিটোকে যথেষ্টখিনি সমাগম হয়, সেই ভক্তৰ সমাগম আমি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণে ভক্তখিনিক আদৰিবলৈ আমি কি ধৰণে সন্তুষ্ট কৰিব পাৰোঁ সেই বিষয়ে আমি ইতিমধ্যে আমাৰ পৰিচালনা সমিতিয়ে আমি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি আমি অন্য ঠাই অৰ্থাৎ আমাৰ মূল মন্দিৰৰ উত্তৰ ছাইড তাতেও আমি যাতে ভক্তই চাকি বন্তি নৈবেদ্য দিব পৰাকৈ আমি সুবিধা কৰি দিছোঁ, যাতে ভক্তই যাতে কোনো অসুবিধা নাপায়। আৰু ভক্তসকলক যি আমি আদৰিবলৈ ইতিমধ্যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ, শিৱৰাত্ৰি মহামেলাৰ কাৰ্যসূচী লৈছোঁ। ভক্তক আমি কি ধৰণে আমি সন্তুষ্ট কৰিব পাৰোঁ সেইকাৰণে আমি ভোগৰ ব্যৱস্থাও কৰিছোঁ। ইতিমধ্যে আমি যাতে কোনো ভক্তই নোখোৱাকৈ নাযায়। ইতিমধ্যে আমাৰ কামৰ সমাপ্ত, আমাৰ যিখিনি ইতিমধ্যে পেণ্ডেলৰ কাম, চাফ চিকুণৰ কাম ইতিমধ্যে আমাৰ এইবিলাক আমাৰ সমাপ্ত হৈছে। আমি প্ৰস্তুতি মাত্ৰ আমাৰ অহা ৰবিবাৰ আৰু সোমবাৰ এই দুদিনৰ কাৰ্যসূচীত আমি কি ধৰণে ভক্তক আমি যাতে আদৰিব পাৰোঁ সেইখিনি আমি প্ৰস্তুতি হৈ আছোঁ। লগতে আৰু এটা কথা আমি সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ, আপোনালোকক আৰু এটা অৱগত কৰোঁ, যিসকল আমাৰ ভক্তই দান বৰঙণি ইতিমধ্যে আমাৰ পূজা উচৰ্গা যিবিলাক হাঁহ, ছাগলী, পাৰ, গৰু এইবিলাক উচৰ্গা আমাৰ হৈয়ে থাকে আৰু সিদিনাও আমাৰ হৈয়ে থাকে, অন্য বাৰতো আমাৰ হৈ থাকে, যাতে ভক্তই যাতে সুবিধাটো যাতে আমাৰ কমিটিৰ লগত যোগাযোগ কৰি আমি সেই সুবিধাটো কৰি দিম আৰু আমাৰ হৈয়ে থাকে। এই দুদিনীয়া আমাৰ 1, 2, 3 তাৰিখত আপোনালোকে আহি আমাৰ আকৌ এই যিখিনি মহামেলাৰ আপোনালোকে আহি আমাক এইখিনি প্ৰচাৰ কৰক আৰু যাতে চৰকাৰৰ দৃষ্টিগোচৰ হওক, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।